মই সন্ধিয়া শুনিলোঁ মানে ইটা ভাড়াত কাম কৰিব গৈছে পাঞ্জাৱত। মই শুনিলোঁ যে মানে নাম কি এক্সিডেণ্ট আছিল হৈছে। মানুহজনৰ? আছে নবী চেনেল ঘৰ। ঘৰটো ধৰাঘাট পাট্টো বালাজান। আচ্ছা, ইটা ভাটাত কেনেকৈ মৃত্যু হ'ল বা শুনিছেনে? মই শুনা মতে মানে ইটা ভাটাত এক্সিডেণ্ট হৈছে। কিহেৰে এক্সিডেণ্ট হ'ল? গাড়ীৰে পিছফালে ফালটো দি এক্সিডেণ্ট হৈছে। তাত ইটা ভাটাত কাম কৰিবলৈ গৈছিল। ইটা ভাটা পাঞ্জাৱত গৈছে কাম কৰিব। তাৰপিছত পৰিয়ালৰ লোকে বৰ্তমান আৰক্ষীৰ লগত বা কিবা জাননী দিছেনে নাই? দিছে, আজিও গৈছে। চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত? চৰকাৰে মানে গৰীব মানুহ এইটো মানে সহযোগিতা কৰে। ঠিক আছে। 2 নম্বৰ ধৰাঘাট। খবৰটো কেনেকৈ পালে তোমালোকে? তাৰ পৰা কি ফোন কৰি জনাইছে? হ্যাঁ, একজন ফোন করে জানাইছি যে এরকম ঘটনা আর কি, যে অ্যাক্সিডেন্ট হয়েছে, মানে গলা কাটা গেছে। তো তখন শুনে আমরা খবরটা পাইলাম। আচ্ছা, ঘৰততো আৰু উপাৰ্জন কৰা মানুহ নাই, সেই নিজে কাম কৰি সংসাৰখন চলাইছিল। নিজে কাম মানে অন্য মানুষ নাই, মানে উনি সংসার চলায়, আমরা খাই, বাচ্চা আছে 3টে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।